শ্ৰদ্ধেয় সঞ্জীৱ হাজৰিকা, শ্ৰদ্ধেয় ভাগীৰথী, শম্ভুগুপ্ত, কলাক্ষেত্ৰৰ সচিব শ্ৰী চবিন ৰাজখোৱা আৰু মোৰ বন্ধু গুৱাহাটী কেচি দাস কমাৰ্চ কলেজৰ অধ্যক্ষ ডক্টৰ হিতেশ ডেকা সমন্বিতে অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত আহি উপস্থিত হোৱা শিশু নাট্য দলৰ প্ৰতিনিধিবৰ্গ, পৰিচালকসকল, নাট্যকাৰসকল, অসম শিশু সাহিত্য ন্যাস অসম চৰকাৰৰ অধীনস্থ এটা স্বায়ত্তশাসিত সংস্থা। আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে শিশুসকলৰ মানসিক আৰু বৌদ্ধিক উত্তৰণৰ কাৰণে কাম কৰি যোৱাটো। মূলতঃ আমি শিশু পুথি, শিশুৰ উপযোগী পুথি আমি ছপাওঁ। সাহিত্যিক যাৰ পুথি ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত হৈছে। আমি ইতিমধ্যে 100খনতকৈ অধিক পুথি ছপাইছোঁ আৰু এইবাৰ গুৱাহাটী গ্ৰন্থমেলাৰ আগে আগে প্ৰায় 30খন নতুনকৈ শিশু পুথি ওলাব। তাৰ ভিতৰত আমি শিশু নাট প্ৰতিযোগিতা যে পাতিছোঁ, এই শিশু নাট প্ৰতিযোগিতাৰ পৰা বিচাৰকসকলে আমাক যথাসময়ত তেওঁলোকে জনাব, ইয়াৰ পৰা আমি কিছু শিশু নাট ল'ম আৰু ইতিমধ্যে আমাৰ যিবোৰ লব্ধ প্ৰতিষ্ঠিত সাহিত্যিক শিশু নাট তেওঁলোকে ৰচনা কৰিছে, তেওঁলোকৰ পৰা আমি ইতিমধ্যে প্ৰায় 20খনতকৈ অধিক শিশু নাট আমি ছপাবলৈ আমাৰ আধাতকৈ বেছি কাম হৈ গৈছে। বাকীখিনি ইয়াত আমি যোগ দিম এই শিশু নাট প্ৰতিযোগিতা। ইয়াৰ পিছতে অসম শিশু সাহিত্য ন্যাসে সদৌ অসম ভিত্তিত এটা স্বদেশ প্ৰেমমূলক গীতৰ এটা প্ৰতিযোগিতা আমি পাতিম আৰু তাৰ লগত সংগতি ৰাখি পেলাই প্ৰায় 300মান স্বদেশ প্ৰেমমূলক গীতৰ এখন আমি সংকলন উলিয়াম। তাৰপিছত আমি গোলকীয় উষ্ণতাক লৈ পেলাই এটা বক্তৃতা প্ৰতিযোগিতা পাতিম। এইটো গুৱাহাটীত নহয়, বেলেগ ঠাইত হ'ব। তাৰপিছতে শিশু দিৱসৰ লগত সংগতি ৰাখি এটা বিশাল কাৰ্যক্ৰমণিকাৰে আমি চিত্ৰাংকন প্ৰতিযোগিতা এটা পাতিম। যোৱাবাৰ আমি শিৱদৌলত পাতিছিলোঁ, শিৱসাগৰত। ইতিমধ্যে শিশু সাহিত্য ন্যাসে নাজিৰা, শিৱসাগৰ, ডিব্ৰুগড়, বঙাইগাঁও আদিত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। কৰিব তেওঁলোকে নাটক আৰু কালি 9টাৰ দৰে কৰিব। কলাক্ষেত্ৰই আমাক এইখিনি সুবিধা আমি ইয়াত পাইছোঁ। এই ল'ৰা ছোৱালীক ইয়াত নাটক কৰি দিবলৈ তাৰ হিচাপত আমি কলাক্ষেত্ৰক ধন্যবাদ জনাইছোঁ। গতিকে আমাৰ মূল উদ্দেশ্য হৈছে যে যিবোৰ সংস্কৃতিৰ নামত কিছুমানে অপসংস্কৃতি, আপোনালোক মাজতে অনুৰোধ জনাত যিমান মোবাইল আছে আপোনালোকে মোবাইলবিলাক চাইলেণ্ট মোডত ৰাখি দিব, নাটকত বৰ ডিষ্টাৰ্ব হয় নহ'লে। গতিকে সংস্কৃতিৰ নামত যাতে অপসংস্কৃতিৰ পোহাৰ নেমেলে আৰু আমি যাতে সতত উঠি নাযাওঁ, কাৰণ মৰা বস্তু সতত উঠি যায়, জীয়া বস্তু সদায় উজাই যায়। আৰু তেনেকুৱা এটা ধাৰণা লৈয়েই আমি শিশু সাহিত্য ন্যাসে আমি তেনেকুৱা কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ যে ভাল ভাল প্ৰতিভা আছে, আমাৰ নিজৰ বস্তু যে ভাল, অম্বিকাগিৰি কোৱাৰ দৰে তোমাৰ দেশতকৈ মোৰ দেশ ভাল, ইয়াতে থাকিম হাঁহি হাঁহিছিল গান। গতিকে সেই এটা দৃষ্টিভংগী আমি আগত ৰাখি পেলাই আমি অসম শিশু সাহিত্য ন্যাসে প্ৰতিযোগিতা পাতিছোঁ। তেওঁলোকক আমি কেছ নগদ ধনৰ পুৰস্কাৰ দিম, কিন্তু পুৰস্কাৰ ডাঙৰ কথা নহয়। বিভিন্ন ঠাইৰ পৰা আহি ইয়াত আমি একেলগে সমবেত হৈ আমাৰ বৰেণ্য ব্যক্তিসকলৰ আগত আমি নাটক মঞ্চস্থ কৰাটো ডাঙৰ কাম বুলি ভাবিছোঁ। আৰু ল'ৰা ছোৱালীক উৎসাহ দিয়াটো, তেওঁলোকৰ মনত যাতে আত্মপ্ৰত্যয়, আত্মবিশ্বাস, আত্মচেতনা জাগি উঠে, তাৰ কাৰণে তেওঁলোকক আমি প্ৰেৰণা দিবলৈ ন্যাসে যত্ন কৰিছোঁ। এয়া আমাৰ উদ্দেশ্য। জনাই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ ঋষিকেশ গোস্বামীদেৱ। এইবাৰ মই মঞ্চলৈ আদৰিছোঁ কেচি দাস কমাৰ্চ কলেজৰ অধ্যক্ষ ডাক্তৰ হিতেশ ডেকাদেৱক। এখেতক এখন ফুলাম গামোচা আৰু এটকা ফুলেৰে সম্বৰ্ধনা জনাব। ৰিমঝিম বৰগোহাঁই, উদয়মান নৱনাট্য সংঘ, দুষাৰ আপুনি ক'ব।
আজিৰ এই অনুষ্ঠানৰ উদ্বোধক সন্মানীয় অৰুণ কুমাৰ শৰ্মা ডাঙৰীয়া, বিচাৰক মণ্ডলী, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগী বন্ধুসকল, আচলতে মঞ্চত অহাৰ মানসিকতা অহা নাছিলোঁ। গোস্বামী ডাঙৰীয়াৰ সৎ প্ৰচেষ্টাক এটা শুভেচ্ছা জনাবলৈ আহিছিলোঁ। অসম শিশু সাহিত্য নেখে যি উদ্দেশ্য আগত ৰাখি এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে, সেই উদ্দেশ্য সফল হ'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। দাদালৈ ধন্যবাদ জনাইছোঁ। এইবাৰ আমি নিমন্ত্ৰণ জনাই আনিছিলোঁ অসমৰ সকলোৰে পৰিচিত অভিনেতা, যি নেকি আমি সৰুতে সেইজন অভিনেতাৰ চিনেমা চাবৰ কাৰণে হেঁপাহ আমাৰ খুব মনত খুব আগ্ৰহেৰে অধীৰ হৈ আছিলে। তেখেতক কেনেকৈ এখন চিনেমাৰ অভিনয় চাব পাৰিম, সেয়া হ'ল প্ৰাঞ্জল শইকীয়াদেৱ। প্ৰাঞ্জল দাক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এখন ফুলাম গামোচা আৰু ফুলৰ থোপা আগবঢ়াব ৰংচৰা বৰপেটাৰ ডিকি পাঠক। দাদা আপোনাৰ চমু অকণমান ক'ব বুলি আশা কৰোঁ। সুপ্ৰভাত, নমস্কাৰ জনালোঁ আমাৰ শ্ৰদ্ধেয় অৰুণদা, মিথিস্লেকা শম্ভুগুপ্ত ডাঙৰীয়া, ভাগীৰথী সঞ্জীৱ হাজৰিকা, আমাৰ সচিব কলাক্ষেত্ৰ জবিনাজ খোৱা আৰু যিসকল ইয়াত উপস্থিত আছে আৰু যিসকল প্ৰাণ ইয়াত আহি গোট খাইছে এটা সুন্দৰ ধৰ্ম লৈ, এটা বিশ্ব সকলো মানুহকে এটা ডাঙৰ পৰিয়ালত সামৰিব পৰা এটা ধৰ্ম। সেই ধৰ্ম দীক্ষা লৈ যিসকল ছাত্ৰ ছাত্ৰী অসম শিশু সাহিত্য ন্যাসৰ সৌজন্যত উদ্যোগত এই নাটক সমাৰোহ, মই প্ৰতিযোগিতা বুলি ক'ব খোজা নাই, নাটক সমাৰোহত যিসকল উপস্থিত হৈছে, এই আটাইলৈকে মোৰ আন্তৰিক শুভেচ্ছা থাকিলে। আৰু যিসকল প্ৰতিনিধি আহিছে বিভিন্ন জিলাৰ পৰা, সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু বিশেষকৈ শিশু সাহিত্য ন্যাসৰ যি সৎ প্ৰচেষ্টা, এইবিলাক মহৎ প্ৰচেষ্টা, এই সমাজখন গঢ়ে, কেৱল সৃষ্টিৰ কথা কয়। আৰু তেনেকুৱা উদ্দেশ্য লৈ তেনেকুৱা কামতে অহৰ্নিশে সেই কাহিনীৰ পৰা ব্ৰতী হৈ থকা মোৰ মৰমৰ ঋষিকেশ গোস্বামী, চিত্ৰাংকন সাহিত্য কলা এই লৈ শিশু সাহিত্য ন্যাসৰ এই বাকজৰীডাল ধৰি আছে, ইয়াৰ মনত চূড়ান্ত শক্তি থাকে, তেনেকুৱা কামবিলাক কৰোঁ। সেইকাৰণে ঋষিকেশ গোস্বামী মই এই অপাহতে শুভেচ্ছা জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। এটা সুন্দৰ কাম হাতত কৰা। আমাৰ এই প্ৰচেষ্টা সুন্দৰ হওক, আমি সকলো সুন্দৰ হওঁ, আৰু যিসকল এই ধৰ্মত দীক্ষিত, যিসকল ছাত্ৰ ছাত্ৰী, পৰিচালক, প্ৰতিনিধি ইয়াত উপস্থিত হৈছে, আমাৰ সকলোৰে এটাই ধৰ্ম হওক যে আমি সমাজত যি কাম কৰিম, যি চিন্তা কৰিম, সি কেৱল সমাজখনৰ উন্নতিৰ কাৰণে, আমাৰ উত্তৰ পুৰুষৰ, আমাৰ সহপাঠী বন্ধু বান্ধৱীৰ উন্নতিৰ কাৰণে, যাতে আমি এনেকুৱা সুৰুঙা নাৰাখোঁ, আমি এনেকুৱা চিন্তা নকৰোঁ, এনেকুৱা কাম নকৰোঁ যে সমাজখন অকণমান ভাঙি দিব পাৰে। আমি কেৱল গঢ়াৰ কথা ক'ম, আমি কেৱল সৃষ্টিৰ কথা ক'ম, নিজেও সুন্দৰ হৈ থাকিম, আনকো সুন্দৰ হৈ সমাজত সুন্দৰ অংগ হৈ সমাজখন গঢ়ি তোলাৰ বাবে এক অদম্য শক্তিত মহিয়ান হৈ বলিয়ান হৈ আমি এনেকুৱা সৃষ্টিৰ কাম কৰিম, গান গাম, কথা ক'ম, অভিনয় কৰিম, ক'তো যাতে অকণমান সুৰুঙা নাৰাখোঁ, এটা কেৰম সোমাবৰ বাবে, অকণমান চেকা কৰিবৰ বাবে আমাৰ মনত, আমাৰ শৰীৰত, আমাৰ তন মনত আমাৰ সুন্দৰ হৈ থাকোঁ। এইটো আমাৰ ধৰ্ম হওক। সাহিত্য আমাৰ ধৰ্ম, কবিতা আমাৰ ধৰ্ম, নাটক সংগীত আমাৰ ধৰ্ম। ধন্যবাদ। প্ৰাঞ্জলক ধন্যবাদ জনাইছোঁ। এইবাৰ আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব শ্ৰীযুত সবিন ৰাজপাদেৱক, বৰা, লোকমণি বৰা,
চমু বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ অৰুণ দা, প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া, শম্ভুগুপ্ত ডাঙৰীয়া, বন্ধুবৰ সঞ্জীৱ হাজৰিকা আৰু ভাগীৰথী প্ৰমুখ্যে আজিৰ এই প্ৰেক্ষাগৃহত উপবিষ্ট হোৱা অসমৰ কলা সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল আৰু অভূ পুৰুষাৰ্থ কৰা সকলোলৈকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ হৈ শ্ৰদ্ধা, আদৰণি আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমাক এইখিনি আপোনালোকৰ আগত থিয় হ'বলৈ সুবিধা দিয়াৰ কাৰণে অসম শিশু ন্যাসলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা কথা আমি পঢ়ি থাকোঁতে মন পৰিছিলে, উদ্যমে নাহি সিদ্ধান্তি কাৰ্যানি ন মনোৰথৈ নাহি সুপ্তস্য সিংহস্য প্ৰবিশন্তি মুখে মৃগা। উদ্যম কৰিলেহে কাৰ্যসিদ্ধি হয়, মনত ভাবি থাকিলে নহয়। শুই থকা সিংহৰ মুখত হৰিণটো নিজে আহি নুসুমায়। এই উদ্যমৰ কথাখিনি বাস্তৱিকভাৱে ৰূপায়িত কৰিছে অসম শিশু ন্যাস আৰু এই ন্যাসৰ গুৰি ধৰা আমাৰ বন্ধুবৰ হৃষিকেশ গোস্বামীয়ে। তেখেতক দিল্লীতো পাওঁ, তাতো শিশু ন্যাসৰ কথা, গুৱাহাটীত পালোঁ শিশু ন্যাসৰ কথা। অৰ্থাৎ এনেদৰে তেখেতে উদ্যোগী হৈ আছে, উদ্যমেৰে কাম কৰিছে, যিটো কাৰণে আজি আপোনালোকক অৰ্থাৎ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শিশুসকলক যেনেকৈ কোৱা যায়, বেলা গুলাবী জুহি চম্পা চমেলি প্যারে প্যারে ফুল গুঁঠে মালা মে এক হ্যাঁ। বেলা গোলাপ জুহি চম্পা চমেলি, বেলেগ বেলেগ ফুলবিলাক একেলগে যেতিয়া এডাল সূতাৰে গাঁঠি দিয়ে তেতিয়া সুন্দৰ এডাল মালা হয়। তেনেকৈ শিশু ন্যাসে, অসম শিশু ন্যাসে মানে সুন্দৰ এডাল মালা গাঁঠিছে, যাতে সাহিত্য, কলা, সাহিত্য, সংস্কৃতিত অসমৰ শিশুসকলক একত্ৰিত কৰি তেওঁলোকক আগবঢ়াই লৈ যাব পাৰে ৰোশনী কি ৰাহ মে, অৰ্থাৎ পোহৰৰ বাটত। এই প্ৰচেষ্টা সফল হওক, ভগৱানে কৃপা কৰক। এইখিনি কৈ সামৰিছোঁ। ধন্যবাদ। আমি নিমন্ত্ৰণ কৰি আনিছোঁ অসমৰ বিশিষ্ট নাট্যকাৰ, পৰিচালক নয়ন পাটলিদেৱক। ছাৰ মঞ্চলৈ আহিব প্লিজ। এখেতক ফুলাম গামোচা আৰু এটুপা ফুলেৰে সন্মান জনাব বিশাল শৰ্মা। সমবেত সুধীজন, অসমত অসম শিশু ন্যাসে শিশুক লৈ ধাৰাবাহিকভাৱে যি কাম কৰি আছে, ই সকলোৰে প্ৰশংসাৰ যোগ্য। আৰু নাট প্ৰতিযোগিতা, এই দুদিনীয়া নাট প্ৰতিযোগিতা সফল হওক, এই শুভকামনাৰে সামৰিছোঁ। ধন্যবাদ। নাট প্ৰতিযোগিতাৰ বিচাৰক মণ্ডলী শম্ভু গুপ্তা আমাৰ বিচাৰক মণ্ডলী হিচাপে শম্ভু গুপ্তা, ভাগীৰথী বাইদেউ আৰু সঞ্জীৱ হাজৰিকা। তিনিওজন বিচাৰকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। গামোচা আৰু ফুলৰ টকাৰে সন্মান জনাব। তেনেকৈ ধন্যবাদ জনাইছোঁ। আজি এই শিশু নাট প্ৰতিযোগিতা উদ্বোধন কৰিবলৈ
আমি নিমন্ত্ৰণ কৰি আনিছোঁ অসমৰ বিশিষ্ট নাট্যকাৰ অৰুণ শৰ্মা ছাৰ। মই অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামীদেৱক ছাৰক আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। ছাৰক ফুলম গামোচা আৰু ফুলৰ থকাৰ সন্মান জনোৱা হ'ব। উদ্বোধন ভাষণ ৰাখিবলৈ অনুৰোধ জনাব। সন্মুখত আগৰ আসন এইখনত বহি থকা নাট্যানুৰাগী বিশিষ্ট ব্যক্তিকেইজন, তাৰ পিছফালে বহি থকা এই দুদিনৰ অনুষ্ঠানত যোগদান কৰিবলৈ অহা কণমইনাহঁত আৰু তেওঁলোকৰ অভিভাৱকসকল, আজিৰ এই অনুষ্ঠানৰ উদ্যোক্তা ঋষিকেশ গোস্বামী, মানিক ৰয় প্ৰমুখ্যে উদ্যোক্তাসকল, এই অনুষ্ঠানটিত মোক এইদৰে যোগদান দিবলৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে মই অতি আনন্দ লাভ কৰিছোঁ। কাৰণ নাটকৰ যিকোনো কথা হ'লেই বা সেই বিষয়ক কিবা অনুষ্ঠান আলোচনা আদি কিবা হ'লেই তালৈ নিমন্ত্ৰণ কৰিলেই মই দহবন কাটি কৰি আহোঁ জনাবৰ কাৰণে মই আহি ইয়াতে আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। অসম শিশু নাট প্ৰকাশনৰ যি উদ্যোগ ঋষিকেশ গোস্বামী প্ৰকাশন পৰিষদৰ হৈ পেলাই কৰি আহিছে, আৰু যিখিনি খতিয়ান যিখিনি কাম তেওঁলোক আঁচনি তেওঁ ইতিমধ্যে আমাৰ আগত দাঙি ধৰিলে, তাৰ পৰাই এটা কথা মৰ্মে উপলব্ধি কৰিছোঁ যে এই উদ্যোগটোৱে, এই ঋষিকেশ গোস্বামীৰ তত্ত্বাৱধানত এই যিটো ব্যৱস্থাপনা হৈছে, এইটো এটা অতি 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 গুৰুত্বপূৰ্ণ, এটি এটা সফল কাম। গৈ পেলাই তাতো ভালকৈ পাৰ কৰিলা, IT মেনেজমেণ্ট বিভিন্ন ধৰণৰ আজিকালি আছে, পঢ়া সেইবিলাক ভাল কৰিলা, তাৰপিছত চাকৰি বাকৰি কৰিলা, তাতেই ঘৰ ল'লা, তাতেই চাকৰি কৰিলা, বিয়া বাৰু কৰালা, তাতেই থাকিলা। এই যে ৰূপটো আমাৰ ইয়াৰ বিচ্ছিন্ন হৈ গ'লা, তাৰপৰা থাকি তেনেকৈ বয়স হ'লগৈ, অন্তিম দিনলৈ ৰ'লা। এই যে গোটেই জীৱন পৰিক্ৰমাটো অকল তোমাৰ ব্যক্তিসত্তা, তোমাৰ ব্যক্তিকেন্দ্ৰিক হৈ গ'ল। সেইটো কেনে জীৱন? সেইটোতো সম্পূৰ্ণ জীৱন নহয়। মানুহৰ জীৱনৰ দুটা সত্তা আছে, ব্যক্তিসত্তা আৰু এইটো হ'ল সামাজিক সত্তা। মানুহক কোৱা হয় মেন ইজ এ ছ'চিয়েল এনিমেল, সামাজিক প্ৰাণী। এই যে একোজনৰ দুটা সত্তা আছে, ব্যক্তিসত্তাৰ বিকাশ কৰিলে একেবাৰে গোটেই জীৱনটো ভৰপূৰ বিষয় সম্পত্তি বহুত হ'ল, কিন্তু তোমাৰ যে এটা সামাজিক সত্তা আছে, সেইটোৰ বিকাশ কৰাৰ কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। এই ব্যক্তিসত্তা, সামাজিক সত্তা দুয়োটাৰ সম্পূৰ্ণ বিকাশ হৈ পেলাই যিজন মানুহ হ'ব সেইজনে হ'ল সম্পূৰ্ণ মানুহ, কমপ্লিট মেন। এই কমপ্লিট মেন হ'বৰ কাৰণে প্ৰতিজন তোমালোকৰ শিশুহঁতে এতিয়াৰ পৰাই চিন্তা কৰিব লাগিব। সামাজিক সত্তাৰ বিকাশ কেনেকৈ হ'ব? তাৰমানে তোমালোকে সমাজখনৰ লগত জড়িত হৈ পৰিব লাগিব। সত্তাটোক সামাজিক
সমাজৰ লগত জড়িত হৈ পেলাই বিকাশ সাধন হ'ব লাগিব সমাজৰ কাৰণে চিন্তা কৰিব লাগিব সমাজৰ কাৰণে ভাবিব লাগিব সমাজৰ কাৰণে যিখিনি কৰিব পাৰে কৰিব লাগিব ইংৰাজীত যিটো কয় কমিটমেণ্ট দায়বদ্ধতা সমাজৰ প্ৰতি সেই দায়বদ্ধতাটো খুব আহিব লাগিব এই কথাটো ইতিমধ্যে আমাৰ প্ৰাঞ্জল শইকীয়াই কৈছে যে আমি সমাজৰ কাৰণে চিন্তা কৰিব লাগে এখন সুন্দৰ সমাজ কথা চিন্তা কৰিব লাগে সুন্দৰ সমাজখনৰ আমি যে জীয়াই আছোঁ যিখন সমাজত জীয়াই আছোঁ এই সমাজখন সুন্দৰ হ'লেহে মই সুন্দৰ হিচাপে জীৱন কটাব পাৰিম এই যে সমাজৰ কথাটো তোমাৰ সামাজিক সত্তাৰ যিটো কথা সেইটো জড়িত কৰিবৰ কাৰণে সমাজখনৰ লগত জড়িত হোৱা যিটো কথা এই কথাটোৰ প্ৰতি গুৰুত্ব দিব লাগিব সেই মানসিকতাটো সেই মানসতাটো এতিয়াৰ পৰা আহিব লাগিব তাৰ লগত মই এতিয়া তোমাৰ জড়িত সংযোগ কৰিব কৈছোঁ নাটকৰ কথাটো এতিয়া স্কুলীয়া দিনৰ পৰাই কলেজীয়া দিনৰ পৰাই এই যে সামাজিক সত্তাটো বিকাশৰ কাৰণে কিছুমান মাধ্যম থাকে তোমালোকে পোনপটীয়াভাৱে সমাজত গৈ কাম কৰিব পৰা বন্ধৰ দিনত গ্ৰীষ্ম বন্ধৰ দিনত এমাহ ডেৰমাহ থাকে কিছু আঁচনি লৈ পেলাই একোটা দল লৈ পেলাই সমাজৰ মাজত কাম কৰিব তাৰ এলিমেণ্ট থাকে উপাদান লৈ পেলাই এটা কম্পজিট এটা সম্পূৰ্ণ এটা কলা এইবিলাকৰ অধ্যয়নৰ কাৰণে এইবিলাকৰ চৰ্চাৰ কাৰণে নাটকে সহায় কৰে সেইটো এটা আৰু সেইবিলাকৰ মাজেদি এখন ছবিৰ মাজেদি ধৰা তুমি এজন ভিখাৰীৰ এটা ছবি এখন আঁকিছা এটা দুখীয়া মানুহৰ কথা তাত বৰ্ণনা কৰিছা পেইণ্টিং কৰিছা তোমালোকৰ মনত সেই ভাৱটো যে তোমালোকৰ হ'ল দুখীয়া মানুহক মৰম কৰিব লাগে এই ভাৱটো যে তোমাৰ হ'ল এখন ছবি আঁকিলে যেনেকৈ সেইদৰে আমাৰ এখন নাটকৰ চৰিত্ৰৰ মাজত দিব পাৰে এইদৰে নাটক এখন তোমালোকৰ সামাজিক সত্তাটো বিকাশৰ কাৰণে এটা মাধ্যম সেই মাধ্যমটো সেইকাৰণেই আমি গুৰুত্ব দিছোঁ আৰু সেই মাধ্যমটো সেইকাৰণেই আমি শিক্ষা যিটো আমাৰ প্ৰথা আছে শিক্ষা যিটো পদ্ধতি আছে সেই শিক্ষা পদ্ধতিত নাটকক আমি এটা মাধ্যম হিচাপে প্ৰয়োগ কৰাৰ কাৰণে সম্প্ৰতি এটা গুৰুত্ব সহকাৰে কৰা হৈছে নেশ্যনেল স্কুল অফ ড্ৰামাৰ এটা শাখা আছে য'ত মানিক ৰয় তাৰ লগত অতি অত্যন্তভাৱে জড়িত যে নাটকৰ মাজেদি শিক্ষাদান মোৰ বক্তব্য সামৰিলোঁ আৰু অনুষ্ঠানটি উদ্বোধন কৰোঁ বুলি জনাম পন্থী পৰ্যায়নৰ কাৰণে মই আমাৰ অসমৰ অনুৰোধ জনোৱাৰ লগতে প্ৰাঞ্জল দা আমাৰ ৰাজখোৱা ডাঙৰীয়া শম্ভু গুপ্তা আমাৰ মানে সঞ্জীৱ হাজৰিকা ভাগীৰথী নয়ন পাত্ৰীক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মই এইবাৰ শলাগৰ শৰাই দিবৰ কাৰণে অসম সাহিত্য ন্যাসৰ সচিব জিকেশ গোস্বামীক অনুৰোধ জনাইছোঁ অসম শিশু সাহিত্য ন্যাসে আয়োজন কৰা প্ৰতিযোগিতা শুভ উদ্বোধনী আমাৰ সন্মানীয় মুন সভানাগৰীয়ে কৰিলে ইয়াৰ পিছতে আমি নাটক মঞ্চস্থ কৰিবলৈ আগবাঢ়িম এই গোটেই অনুষ্ঠানটো আমি পৰিচালনা কৰোঁতে আৰম্ভণিৰ পৰা আমাৰ অসম শিশু সাহিত্য ন্যাসক বিভিন্ন ধৰণে সহায় কৰাৰ কাৰণে আমাৰ মানিক ৰয়ক মাতিছোঁ মঞ্চলৈ মানিক ৰয়ক এখন আমি ফুলাম গামোচা
দিব বিচাৰিছোঁ। অসম শিশু সাহিত্য ন্যাসৰ দীপ্তি বৰুৱা আৰু মৃদুল বৈশ্যই ফুলাম গামোচা আৰু এইটো ফুলেৰে তেওঁক সন্মান জনাব। এই অনুষ্ঠানটো কৰিবলৈ আমি সহায় লৈছিলোঁ বঁটাৰ ক্ষেত্ৰত ভাৰতৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ পৰা ONGCৰ পৰা, আৰু তাৰ পৰা আমাক পইচা অনাত সহায় কৰিছিল প্ৰাক্তন সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। তাৰ উপৰি ইয়াত আমাক নাটক ল'ৰা ছোৱালীক মঞ্চস্থ কৰিবলৈ সুবিধা দিয়াৰ কাৰণে আমি কলাক্ষেত্ৰৰ সচিব সুবিন নস্কৰ ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ। ব্যস্ততাৰ মাজত উদ্বোধক অৰুণ শৰ্মা ডাঙৰীয়াক সময় দিয়াৰ কাৰণে আমি অৰুণ শৰ্মা ডাঙৰীয়াক আমাৰ শ্ৰদ্ধা জনাইছোঁ। আমাৰ মৰমৰ প্ৰাঞ্জল দাক ইয়াত উপস্থিত হোৱাৰ কাৰণে প্ৰাঞ্জল দাক আমি ধন্যবাদ জনাইছোঁ। সঞ্জীৱ হাজৰিকা তেখেতে অসুস্থ, কঁকালৰ বিষ, তৎসত্ত্বেও তেখেতে বিচাৰকৰ দায়িত্ব ল'বলৈ আমাৰ মাজলৈ আহিছে সুস্থ গাই, তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। ভাগীৰথী তেখেত নাছিলে, কৰ্ণাটকত আছিলে, 25 তাৰিখে আহি পাইছে। ততাতৈয়াকৈ আহি পাই পেলাই বিচাৰকৰ দায়িত্ব লোৱাৰ কাৰণে আমি ভাগীৰথীলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। শম্ভুগুপ্তা দা এইসকল ব্যক্তিক পৰিচয় কৰি দিব বিচৰা নাই, অলৰেডি অসমৰ মানুহে তেওঁলোকক ভালকৈ চিনি পায়, গতিকে শম্ভুগুপ্তাক ধন্যবাদ জনাইছোঁ। মানিক ৰয়ৰ লগতে মন্টু গগৈ, গুঞ্জিত বড়ো, তপন বড়ো আৰু প্ৰদীপৰে আমাক ৰাতিপুৱাৰে পৰা আজি সহায় কৰিছে, যোৱাকালি সহায় কৰিছে। আৰু গোটেই প্ৰক্ৰিয়াটোত নৰেন পাটগিৰি, শুভেশ্বৰ দাসে আমাক যথেষ্ট পৰিমাণে সহায় কৰিছে, তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। ইন্দ্ৰবনীয়া আজি মুখ্য অতিথি হিচাপে ইয়াত উপস্থিত থকাৰ কথা আছিলে, কিন্তু অতি দুখৰ বিষয়ে যোৱাকালিতে এখন সভালৈ গৈ থাকোঁতে গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হৈ পেলাই ইন্দ্ৰদাৰ বুকুৰ 4ডাল হাড় ভাঙিছে। ৰাতি মোক ফোন কৰি পেলাই কথা পাতিছোঁ ফোনত, তেওঁ কৈছে মই যাব নোৱাৰিলোঁ একান্ত ইচ্ছা থকা সত্ত্বেও। গতিকে আমি ইয়াতে আটাইয়ে সকলোৱে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে ইন্দ্ৰবনীয়া সোনকালে সুস্থ হৈ পেলাই আমাৰ মাজলৈ ঘূৰি আহি পুনৰ উদ্যমেৰে কাম কৰক। আৰু গোটেই অনুষ্ঠানটোৰ ক্ষেত্ৰত আমি শংকৰদেৱ কলাক্ষেত্ৰৰ কলা কুশলীসকলে আমাক বিভিন্ন ধৰণে সহায় কৰিছে, তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। এই গোটেই অনুষ্ঠানটো সংবাদ মাধ্যম যোগে ৰাইজৰ আগত দাঙি ধৰিবলৈ, বিশেষকৈ ল'ৰা ছোৱালীক উৎসাহিত কৰাৰ কাৰণে যিবোৰ সংবাদ মাধ্যমে তেওঁলোকে আগতেও প্ৰচাৰ কৰিছে, এইটো আজিও তেওঁলোকক আহিছে, তেওঁলোক আটাইকে ধন্যবাদ জনাই আমি ইয়াত উপস্থিত থকা সমূহ দৰ্শক ৰাইজ, মোৰ শিৰৰ নিৰ্মালী স্বৰূপ দৰ্শক ৰাইজ, সমূহ নাট্য দল, ইমান দূৰৰ পৰা ধেমাজি, মানেগড়া ধেমাজিৰ পৰা আহিছে, জাজিৰ পৰা আহিছে, মৰাণহাটৰ পৰা আহিছে, বৰপেটাৰ পৰা আহিছে, বিভিন্ন ঠাইৰ পৰা অসমৰ প্ৰায় জিলাৰ পৰা আহিছে। তেওঁলোকৰ ইয়াত আহি উপস্থিত হোৱাৰ কাৰণে আটাইলৈকে অসম শিশু সাহিত্য ন্যাসৰ পৰা পুনৰ মোৰ অন্তৰৰ সশ্ৰদ্ধ প্ৰণিপাত জনাই আগত দিনবোৰত শিশু সাহিত্য ন্যাসে যিবোৰ কাৰ্যসূচী ল'ব, সেই আটাই কাৰ্যসূচীত আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি মোৰ শলাগৰ শৰাই সমাপ্ত কৰিছোঁ। ধন্যবাদ। Bye.
ৰখি লাগিয়া যি আছে পানী ঢৌ ৰজাৰ পুখুৰীতে সকল মাছে খেলা কৰে আনন্দ মনে পুথিটো ঢাকি দিম যি আছে পানী ঢৌ ৰজাৰ পুখুৰীতে সকল মাছে খেলা কৰে আনন্দ মনে যি আছে পানী ঢৌ ৰজাৰ পুখুৰীতে সকল মাছে খেলা কৰে আনন্দ মনে হে ভগৱান তেৰাৰ কৃপা যি আছে পানী ঢৌ ৰজাৰ পুখুৰীতে ৰখিয়া আহিয়েই নাপালে গাতো ধুয়েই লওঁ নেকি যদি আহি পায় এবাৰ চাই লওঁ ৰখিয়া কাৰ যি আছে পানী ঢৌ ৰজাৰ পুখুৰীতে অ ৰখিয়া কাৰ যি আছে পানী ঢৌ ৰজাৰ পুখুৰীতে অ ৰখিয়া কাৰ যি আছে পানী ঢৌ ৰজাৰ অ ৰখিয়া কাৰ ৰখিয়া নাই লৰালৰিকৈ গাটো ধুই লওঁ যি আছে পানী ঢৌ ৰজাৰ পুখুৰীতে সকল মাছে খেলা কৰে আনন্দ মনে ৰজাৰ পুখুৰীত গা ধুলে মানুহ জ্ঞানী হয় যি আছে পানী ঢৌ ৰজাৰ পুখুৰীতে সকল মাছে খেলা কৰে আনন্দ মনে যি আছে পানী ঢৌ ৰজাৰ হে পুখুৰীতে ভগৱান ৰখিয়া যেন নাহে ৰজাৰ গা ধোৱা ঘাট এইফালে ৰজাৰ পানী তোলা ঘাট হাতেই নাই বাপেকে চপিয়াই দিম যি আছে পানী ঢৌ ৰজাৰ পুখুৰীতে সকল মাছে খেলা কৰে আনন্দ মনে যি আছে পানী ঢৌ ৰজাৰ পুখুৰীতে সকল মাছে খেলা কৰে আনন্দ মনে ওম সূৰ্য দেৱতাই নমঃ ওম সূৰ্য দেৱতাই নমঃ ওম সূৰ্য দেৱতাই নমঃ এইফালে যাওঁ নে সেইফালে যাওঁ দল লৈ লৈ খেদি যাওঁ এইফালে যাওঁ নে সেইফালে যাওঁ দল লৈ লৈ খেদি যাওঁ ইমান ইমান পানী গংগা ৰাণী ইমান ইমান পানী গংগা ৰাণী ইমান ইমান পানী গংগা ৰাণী দিছে এদিন সেদিন বাপ কি হুকুম দিছে এদিন সেদিন বাপ ৰজাই হুকুম দিছে এদিন সেদিন বাপ কি হুকুম দিছে এদিন সেদিন বাপ ৰজাই হুকুম দিছে এদিন সেদিন বাপ কাপোৰখনো শুকাই লওঁ ভাগৰটোও মাৰি লওঁ ৰজাই হুকুম দিছে এদিন সেদিন বাপ কি হুকুম দিছে এদিন সেদিন বাপ ৰজাই হুকুম দিছে এদিন সেদিন বাপ ঘৰলৈ গৈ থকাই ভাল ৰজাই হুকুম দিছে এদিন সেদিন বাপ ৰবাচোন ৰবা হে প্ৰভু ৰক্ষা কৰিবা বোলো কি হ'লনো পিছে কলৈ গৈছিলা সৌখন গাঁৱত মোৰ মিতিৰৰ ঘৰ মিতিৰাৰ ঘৰলৈ গৈছিলা নহয় নে হোৱাক থৈ পিছে পুখুৰীত নামি লাগিব মই পুখুৰীত নামি লাগিব বলা এতিয়া ৰজাৰ ওচৰলৈ ৰজাৰ ওচৰলৈ ৰজাৰ ওচৰলৈ হে প্ৰভু মই নহয় কোন মিছলীয়া তোৰ মূৰত এইবোৰ বান্ধি কৰিব লাগে নকৰিবা নকৰিবা চালাকি মই হলো ৰজাৰ চিপা হে প্ৰভু নাজানি মোৰ কৈ পানীত নামিলো এইবাৰে মোক
মন্ত্ৰী তুমি মাজে মাজে উলট পালট কথা কোৱা হয় প্ৰভু উলট পালট নহয় নহয় প্ৰভু মন্ত্ৰী বিনোদনৰ আয়োজন কৰা প্ৰভুৱে বিনোদন বিচাৰিছে প্ৰভুৱে বিনোদন বিচাৰিছে প্ৰভুৱে বিনোদন বিচাৰিছে আয়োজন কৰিছো প্ৰভু গ্ৰহণ কৰক মহাৰাজ গ্ৰহণ কৰক মন্ত্ৰী মহোদয় ইবা কথা তোমাৰ মহাৰাজ অপৰাধীয়ে আপোনাৰ গা ধোৱা পুখুৰীত নামিছিল ইমান সাহস তাৰ অথচ ই সাধাৰণ প্ৰজা আদেশ কৰক প্ৰভু দোষী প্ৰশ্ন কৰোঁ মন্ত্ৰী তুমি প্ৰশ্ন কৰা মই সিংহাসনৰ পৰা শুনি যাম বাৰু ৰখিয়া কোৱা অপৰাধীৰ অপৰাধ সেৱাহে মন্ত্ৰী মহোদয় দোষীয়ে মহাৰাজাৰ গা ধোৱা পুখুৰীত নামিছিল ঐ পুখুৰীত নামিলি কিয় ক্ষমা কৰিব তেওঁ ৰজাক কৰিলা অৱমাননা নোৱাৰো কৰিব ক্ষমা সুন্দৰ কথা মন্ত্ৰী সুন্দৰ আদেশ কৰক প্ৰভু দোষী শাস্তি দিওঁ কৰ্মতে ৰ'ব নোৱাৰি পুখুৰীৰ পাৰত থকা আহত গছজোপা তলতে বহিছিলো দেখিলো পাৰত ৰখিয়া নাই সেয়া মই গাটো ধুই ললো প্ৰভু দোষীৰ দোষ দুটা প্ৰথমটো ই প্ৰভু অপমান কৰিছে আনটো ই গৃহস্থ নোহোৱাত চুৰ কৰিছে নাই নাই মই কেতিয়াও চুৰ কৰা নাই চুপ কথা নকবি প্ৰভু আদেশ কৰক দোষী শাস্তি দিওঁ মন্ত্ৰী অপৰাধীয়ে কৈছে তাক ৰখিয়া নাছিল হয় প্ৰভু এই ৰখিয়াহে আচল দোষী কাৰণ ই তাৰ কাম কৰা নাছিল আদেশ কৰক প্ৰভু এই ৰখিয়া ফুলত দিয়াৰ ব্যৱস্থা কৰোঁ ক্ষমা কৰিব মহাৰাজ মই পুখুৰীৰ পাৰতে আছিলো কিন্তু সেই সময়ত মোক আপোনাক লচপচি বান্ধিয়ে মাতিছিল শুনিছা মন্ত্ৰী এই ৰখিয়া ভাল এই লচপচি বান্ধিয়ে লগাইছে জঞ্জাল চিপাহী যোৱা লচপচি বান্ধিক মাতি আনা মহাৰাজ মাতিলে মোক মই মাতিলো ৰখিয়া ক্ষমা কৰিব প্ৰভু বুদ্ধিমতী লচপচি কথা কৰিলে ঘৰুৱা দোষীৰ দোষ নহয় মাৰ্জনা চিপাহী যোৱা ৰাণীক ৰাজসভালৈ মাতি আনা মহাৰাজ চিন্তা নকৰিব মন্ত্ৰী ৰাণী অহাত নকৰে পলম হয় প্ৰভু আপোনাৰ ৰাণী এক পৰম ভাগ্যৱতী এক গুণীৰো গুণী জ্ঞানীৰো জ্ঞানী এই কথা সকলোৱে জনা মহাৰাজ অভাগিনী মন্ত্ৰী ৰাণীক প্ৰশ্ন কৰা লচপচি কিবা দুখ তোমাৰ আমাৰ আইদেউ কৰে কৰিলে আপোনাক আমাৰ ৰখিয়াক মাতিলো একো নাজানে সেয়ে আমাৰ ক্ষমা কৰিব হয় মহাৰাজ আজি পুৱাৰে কৰিছিল আপুনি ৰখিয়াক মাতিলো একো নাজানে শুনিছে
কি কৰিব তাকে ভাবা ৰাজপসি ৰাণীক লৈ যোৱা মহাৰাজ যোৱা সিপাহী ৰাণীক লৈ যোৱা মহাৰাজাৰ জয় হওক মহাৰাজাৰ জয় হওক মহাৰাজ এজন ভিক্ষু আহিছে ভিক্ষুক ভিতৰলৈ আহিবলৈ দিয়া মহাৰাজাৰ জয় হওক 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 মন্ত্ৰী ভিক্ষুৰ খোৱাৰ ব্যৱস্থা কৰা গুৰুদেৱ চুপ কথা নকবা কথা ক'লেই লাগিব শূন্য হ'ব কওক গুৰুদেৱ ৰাজ্যৰ ভাল বেয়া ৰাজ্যৰ বৰ বেয়া দিন চলিছে আজি যি ফুলত যাব তেওঁ স্বৰ্গৰ ৰজা হৈ আপোনাৰ ৰাজ্যক আক্ৰমণ কৰিব আৰু তাত মহাৰাজৰ মৃত্যু হ'ব কওক গুৰুদেৱ ইয়াৰ প্ৰতিকাৰ মন্ত্ৰী ৰাজ্যত যজ্ঞৰ আয়োজন কৰা না 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 যজ্ঞৰ নোৱাৰে ৰাজ্য বচাব তেনেহ'লে কওক গুৰুদেৱ আছে কিবা অন্য উপায় উপায় দিবলৈ ইয়ালৈ আহিছোঁ কওক গুৰুদেৱ মহাৰাজ আপুনি মাত্ৰ পালন কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ক নিশ্চয় কৰিম গুৰুদেৱ আজি আপুনি যিজনক ফুলত দিম বুলি ঠিক কৰিছে তেওঁ ফুলত দিব নোৱাৰে নিদিওঁ গুৰুদেৱ ৰ'ব মহাৰাজ এইটো অলপ টান কাম আহু চাবা আবেলি খালি চাবা গধূলি জাকৈ বাবে চুৱলি চাবা বিয়াখন পাতিম বুলি আহু চাবা আবেলি খালি চাবা গধূলি জাকৈ বাবে চুৱলি চাবা বিয়াখন পাতিম বুলি ঐ কাপোৰ ধৰা কি কৰিছ কেনেবাকে যদি টিভি পৰ্দাখন বেয়া হ'ল একেবাৰে চতে হয় কোডাল মাছৰ কোডাল গুৰ হে চাচোন খবৰ হ'লে ঐ ফাকুৱাই ধৰা কেনেবাকে যদি টিভি পৰ্দাখন বেয়া কৰিলি তোৰ নেলুটো মুহাৰি গুইদাটো পেলাই কেছেট কেছেট চুবা ভ কেছেট দাদা চৰাপা ঐ ফাকুৱাই ধৰা না নাজা চৰ মাৰিবি মোক কোনটোতে হাতু নাজু নেমাও চুমা খাম এতিয়া মই এডাল যাব না ঐ মই কথা নাজানো হেই মই শিকালি নহয় চা এডাল এনেকে লবি লৈ পেলাই এডাল এনেকে পাতটো দিবি ঐ হেপে ঐ হেপে ঐ ফেশ্বন শ্ব'ত দে টিভি মঞ্চক নেকেলা ইমান লেতেৰা চকৰ ঐ এডাল চা পাতটো দিলি নহয় দি লৈ পেলাই এনেকে লবি লৈ এই যে ফুটাটো এইটো এনেকে ভাজি কুকুৰাই লৈ বন্ধু বনাই ঐ কাম কনা কি হ'ল ঐ টিভি পৰ্দা ৰচিলো ভালকৈ ভাবিছা নাই দেখা নাই জানো ঘৰটো হেই এডাল কুমালি নহয় কুমাইলে টানি দি হৈ যাব কি হৈ যাব চাবু চাবু ঐ চাবু কিন্তু কি হয় যেতিয়া কিতা কথা কৰিব তেতিয়া গম পাবি চাবি নে কি চাম অ উঠু এই মানে ঘূৰ 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 উচলে আহ উচলে এক দুই তিনি ও কি হ'ল দুপাই ইমান দুপাই এতিয়া বুজিলো কি বুজিলি যিডাল বস্তু দি মাৰিলা দুপাই তাকে চাবুক বুলি কয় হৈ যাক গন 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 গনাতে গুণগন পদাল গনকাতে গন 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 গনাতে গুণগন পদাল গনকাতে আমাৰ ডাল ফলিয়ালে চোৱা একে গান গাই গাই কবই নোৱাৰে ঐ এই ডাল ফলিয়ালে চাচোন ডাল ফলিয়াৰ বাৰু ঢোলটো ডাঙৰ নে জাতিটো ডাঙৰ নে মানুহটো না ঢোলটো পিঠিত পৰিল কেইচাত কালি গুণ 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 গুণাতে পিঠিত পৰিল কেইচাত কালি কি
সম্ভাষণ জনাই আমাৰ অনুষ্ঠান মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে বেংক টিভি চেনেল 9 আৰু 11 যোগেদি। অনুষ্ঠানৰ আৰম্ভণিতেই আমি আগবঢ়াইছোঁ এটি নৃত্য আৰু নৃত্যৰ পাছতে এখন নাটক জয়মতী। আহকচোন আমি এই নৃত্যটো উপভোগ কৰোঁ।
পায় ঐ শুনা কি উপা ঘূৰ ঘূৰ হেৰ ঘাঁহ দেখা নাই ক'ত জোৰা লৈছে হেঁপাহ মেলিছ আজি অলপ মজাকে কৰা যাওক ৰাইজখনক অলপ বিহুকে দেখো
বৰ মন গৈছে মাতাচোন মাতা এবাৰ মাত্ৰ মাতা তোমাৰ মাতটো ধুনীয়া বুলিলে তোমাৰ ইমান গৰ্বনে মাতা না তুমি দেখিবলৈ যিমান ধুনীয়া তোমাৰ মাতটো তাতোতকৈ ধুনীয়া মাতাচোন মাতা কেৱল বান্দৰৰে নহয় আমিও যে এইদৰে বিনাই ফুৰিছো সাধু ধেমালিৰে ভৰা আমাৰ শৈশৱ হেৰুৱাই আমিও যে এইদৰে হাহাকাৰ কৰি ফুৰিছো হে হে